মাত্ৰ 5000 কিলোমিটাৰ চলিছে as it is brand new 2,60,000 টকা আস্কিং নেগোশিয়েবল হ'ব প্ৰাইস আৰু সকলো বিলাক ফাইনান্স হ'ব এখন 2020 মডেলৰ ইমান গাড়ী দেখাই আছো সব ফাৰ্স্ট পাৰ্টি গাড়ী দেখাই আছো V6 অপচনেল 2022 মডেলৰ মাত্ৰ চলিছে 60,000 কিলোমিটাৰ টায়াৰ ঋতুদা আজি কিমান দামৰ পৰা গাড়ী দেখাব আজি একদম কমতি দামত আপোনাক গাড়ী দিম চাওক এখন আছে 2021 মডেলৰ এখন আছে 2020 মডেলৰ কমতি দামত পাব অল্টো চক অল্টো লাইন চক ইয়াৰ পৰা অল্টো পুৰা অল্টো পুৰা আছে কি গাড়ী লাগে অল্টো লাইন আছে মই আছো যোৰহাটত আজি সেকেন্ড হ্যান্ড গাড়ী দেখুৱাম ঋতু কাৰ প্লেস যোৰহাট চাওক আপোনালোকে কিমান গাড়ী চাওক আপোনালোকে ইয়াতে কি গাড়ী নিব আপুনি মালবাহী গাড়ী ল'ব নে আপুনি প্ৰাইভেট গাড়ী ল'ব সকলো গাড়ীয়ে ভৰপুৰ আছে চাওক আপোনালোকে এয়া ঋতুদা আজি গাড়ী দেখাব ঋতু কাৰ প্লেসৰ অনাৰ আপুনি সম্পূৰ্ণ এড্ৰেছ দি দিব দাদা যোৰহাট কৰঙা ঢেকিয়াজুলি ডিসপ্লেত নাম্বাৰ দিয়া আছে নাম্বাৰত যোগাযোগ কৰক গুগল মেপত ঋতু কাৰ প্লেস বুলি মাৰক আহি যাব গতিকে যেনেকে বিচাৰে তেনেকে আপোনাক ৰিসিভ কৰিব তেওঁলোকে আপুনি হেৰাই না যায় মানে মুঠতে গতিকে স্টার্ট কৰো আমি ভিডিও সব ঋতুদা আমি দামসমূহ কৈ দিও আমি কম দাম আমি ডিটেইলছত কম খুব কমতি দামত দিম আপোনাক এইবিলাক এল্টো আছে কমতি দামী আছে আপোনাক যেনেকুৱা লাগে তেনেকুৱা পাব খালি মাৰুতি কোম্পানী গাড়ী বেছি পাব মহেন্দ্ৰ মাৰুতি খুব ভাল কন্ডিশনৰ গাড়ী আপোনালোকক দিম মানে মহেন্দ্ৰ মাৰুতি কোম্পানী গাড়ী বেছি আছে যদি লাগে আপুনি যোগাযোগ কৰক তাওক আপোনালোকে মানে কোনো গাড়ীৰ অভাৱ নাই গতিকে বলক আমি ভিডিওটো আৰম্ভ কৰো একদম প্ৰথমৰ পৰা আমি দেখুৱাই যাও আৰু প্ৰথমে ভিতৰখিনি বনাই লও ভিতৰটো আছে মানে 22 23 24 মডেলৰ পৰা আৰম্ভ কৰি পেলাই একদম কম চলা গাড়ী পুৰণা মডেলো আছে একদম কম চলা গাড়ী আপোনাক এই পূজা বতৰত একদম কমপ্লিট চলা গাড়ী একো বনাব নালাগে একো কৰিব নালাগে 2020 মডেলৰ হয় XL6 আলফা প্লাস আচ্ছা আলফা প্লাস XL6 কেপ্টেন সিট আছে কেপ্টেন সিট আলফা প্লাস ইনোভাৰ পিছত ইয়াতে আহে এটো প্ৰথমে দেখুৱাইছে ইন্টেৰিয়ৰ ইনোভাৰ পিছত কেপ্টেন সিট থকা গাড়ী হৈছে XL6 আরামদায়ক সিট মানে চাওক আপোনালোকে XL6 ইয়াৰ নতুন দাম বহুত আছে নতুন লাভ 17 লাখ টকা আখে পাখে আপোনাৰ ইয়াত কিমান এখন চলিছে মাত্ৰ 16000 কিলোমিটাৰ আচ্ছা আপোনাৰ ইউজ কৰা নাই আমি দিম মাত্ৰ 10,85,000 টকা খালি আস্কিং ওকে তাতে আপোনাৰ পূজা অফাৰ সব মাইনাস কৰি দিম আচ্ছা ঠিক আছে নেক্সট এয়া দেখুৱাই আছো নেক্সট আপোনাৰ বেলেনো ডেল্টা 2020 মডেল 2020 মডেল চলিছে 30,000 32,000 কিলোমিটাৰ চলিছে গাড়ী একদম নতুন কন্ডিশনত আছে ফাৰ্স্ট ওনাৰ ফাৰ্স্ট গাড়ী খুব ধুনীয়া কন্ডিশনৰ গাড়ী ইয়াৰ মাত্ৰ প্ৰাইস আহিব 6,50,000 টকা আস্কিং তাতে পূজাৰ অফাৰ আমি মাইনাস কৰি দিম পূজাৰ কাৰণে আমি কেছ অফাৰ কিছুমান দিম এই অফাৰ বিলাক ইয়াতে মাইনাস কৰি দিয়া হ'ব লগতে ফাইনান্সত নিব পাৰিব ডাউন পেমেন্ট সীমিত ডাউন পেমেন্টত ল'ব পাৰিব 30% ডাউন পেমেন্ট 20% 30% ডাউন পেমেন্টত আপোনালোকে গাড়ী লৈ যাব পাৰিব অল্টো দেখুৱাই আছো অল্টো স্টার্ট কৰিছো অল্টো আপোনাৰ এখন সবচে নতুন গাড়ী 2021 ৰ মাত্ৰ 6,000 কিলোমিটাৰ চলা মাত্ৰ 6,000 কিলোমিটাৰ মই ইঞ্জিনটো খুলি দেখুৱাই দিম মানে ইঞ্জিন পুৰা সিল আছে ওয়াৰেন্টি তো দিব ওয়াৰেন্টি সব পাব আপোনাৰ গাড়ী মাত্ৰ 6,000 চলিছে একদম ব্র্যান্ড নিউ কন্ডিশন এবাৰ ইঞ্জিনটো খুলি চাই লওক একবাৰ ইঞ্জিনটো মানে আজি বহুত স্পিডত দেখাই দিও বহুত গাড়ী আছে একদম ব্র্যান্ড নিউ এপ্রন পুরা সিল আছে একদম ব্র্যান্ড নিউ নতুন নিচিনা গাড়ী দাম আছে মাত্ৰ 4,50,000 টকা আস্কিং তাতে নেগোশিয়েবল হ'ব পূজাৰ অফাৰ ডিসকাউন্টটো পাই যাব ওকে ঠিক আছে ইয়া দেখুৱাই আছো টাটা নেক্সন 2018 ৰ মডেল 55,000 কিলোমিটাৰ চলিছে ফাৰ্স্ট ওনাৰ গাড়ী হয় মাত্ৰ 6,50,000 টকা 6,50,000 টকা 6,50,000 টকা টাটা নেক্সন 1.5 লাখ টকা ডিপিত টাটা নেক্সন লৈ যাব পাৰিব 1.5 লাখ টকা মাত্ৰ 1.5 লাখ টকা টাটা নেক্সন লৈ যাব পাৰিব টাটা নেক্সন লৈ যাব পাৰিব না হয় আচ্ছা বেগি দেখাও আৰু আছে গাড়ী সুইফট আপোনাৰ এখন 2020 মডেলৰ হয় মাত্ৰ 16,000 কিলোমিটাৰ 16,000 কিলোমিটাৰ আজি আমি অকল কিলোমিটাৰত বেছি গুৰুত্ব দি আছো এটা বস্তু চাব কিলোমিটাৰ কম চলা ওকে এখন মাত্ৰ 16,000 চলিছে 2020 মডেলৰ 6,50,000 টকা আস্কিং যদি আপোনালোকে ফাইনান্সৰ লৈ 1.5 লাখ টকা ডিপিত গাড়ী লৈ যাব পাৰিব লগতে পূজা অফাৰো পাব আৰু প্লাস পেট্ৰল ফ্ৰী পাব ওকে ঠিক আছে নেক্সট এয়া দেখুৱাই আছো নেক্সট এখন আপোনাৰ 21 মডেলৰ অল্টো 800 এখনৰ দাম ৰাখিছো 3,35,000 টকা তাতে আপোনাৰ পূজাৰ অফাৰ সকলো বিলাক পাই যাব আচ্ছা ঠিক আছে নেক্সট আছে আপোনাৰ 2019 মডেলৰ অল্টো 800 এখনৰ দাম 3,25,000 টকা তাতে পূজাৰ অফাৰ সকলো বিলাক আপোনালোকে পাই যাব আচ্ছা মানে অল্টো বহুত আছে অল্টো আৰু বহুত আছে আমি দেখাম আৰু অল্টো দেখাম এখন আপোনাৰ ডিজায়াৰ আছে 2018 ৰ মডেল 6,30,000 টকাত পাব গাড়ী খুব ধুনীয়া কন্ডিশনত আছে 47,000 চলিছে VXI 47,000 চলিছে VXI আমি খুব কম সময়ৰ ভিতৰত গোটেই গাড়ী দেখুৱাবলৈ যত্ন কৰিম যদি সম্ভৱ হয় তাৰপিছত আমি আপোনালোকক দেখাইছো বলেৰো BS6 নকৰিবলৈ যত্ন কৰি আছো বলেৰো B6 অপচনেল 2022 মডেলৰ
মাত্ৰ চলিছে 60000 কিলোমিটাৰ ওকে টায়াৰ সব নতুন গাড়ী একদম টিপ টপ কন্ডিশনত আছে দাম আছে 9 লাখ টকা আস্কিং তাৰ ভিতৰতে কিবা এটা ডিসকাউন্ট হ'ব পূজা অফাৰ পাব সকলো বিলাক আমি দি দিম আৰু ফাইনান্সৰ লওঁ বুলি ক'লে মোটামুটি 2.5-3 লাখ টকা ডিপিট ওলাই যাব এয়া এক্সপ্ৰেছো মাৰুতি এক্সপ্ৰেছো এখন এক্সপ্ৰেছো 2021 মডেল মাত্ৰ 12000 কিলোমিটাৰ চলিছে 2021 মডেল 12000 কিলোমিটাৰ ৰানিং ওকে গাড়ী দাম ৰাখিছো আমি 4,85,000 টকা তাতে ডিসকাউন্ট পূজা অফাৰ কি আমি এটো আপোনালোক আহিলে অন টেবল কৰি দিম আচ্ছা লগতে বলেৰো লগত এখন আছে বলেৰো 2020 মডেলৰ হয় এখন আমি দাম ৰাখিছো 8,80,000 টকা বলেৰো B6 অপচনেল 2020 67,000 কিলোমিটাৰ ওকে ঠিক আছে লগতে এয়া দেখুৱাই আছো ওয়াগনাৰ ZXi 40,000 কিলোমিটাৰ ৰানিং ZXi ওকে ফুল অৰিজিনাল ফাৰ্স্ট পাৰ্টি গাড়ী যিমান গাড়ী দেখাই আছো সব ফাৰ্স্ট পাৰ্টি গাড়ী দেখাই আছো এখনৰ দাম ৰাখিছো আমি 5,50,000 টকা আস্কিং তাতে ডিসকাউন্ট পূজা অফাৰ সব পাই যাব আৰু ফাইনান্স কৰো বুলি ক'লে 1.5 লাখ টকা ডিপিট ওলাই যাব 1.5 লাখ টকা ধৰি লওক 1.5 লাখ টকাত হৈ যাব 1.5 লাখ টকা ডিপিট আপোনালোকে মোটামুটি পাই যাব এখন আমি তাৰ পিছত আমি অল্টো দেখাম অল্টো এখন আছে 2017 মডেল 3,10,000 টকা আস্কিং তাতে কিবা নেগোশিয়েবল হ'ব এখন আপোনাৰ 2014 মডেল 2,60,000 টকা আস্কিং নেগোশিয়েবল হ'ব প্ৰাইস আৰু সকলো বিলাক ফাইনান্স হ'ব এখন 2020 মডেলৰ 3,50,000 টকা আস্কিং ডিসকাউন্ট হ'ব ওকে এখন আপোনাৰ 20 মডেলৰ হয় 3,80,000 টকা আস্কিং ডিসকাউন্ট হ'ব এবিলাক সব সিল ইঞ্জিন সব একদম সিল পেক গাড়ী পাব সব সিল পেক আচ্ছা এখন 15 মডেলৰ কেটেন VXi 3,30,000 টকা আস্কিং ডিসকাউন্ট পাব এখন আপোনাৰ 2011 মডেলৰ অল্টো কেটেন 2,10,000 টকা মাত্ৰ আচ্ছা ইয়া কেছ নিব লাগিব মানে 13 ওপৰৰ মডেল এখন ফাইনান্স হ'ব তলৰ মডেল আকৌ কেছত ল'ব লাগিব এখন আপোনাৰ 1,70,000 টকাত পাই যাব অল্টো LX এখন গাড়ী আছে আপোনাৰ 2020 মডেলৰ ওয়াগনাৰ LXi ওকে চলিছে মাত্ৰ 25,000 কিলোমিটাৰ চলিছে মাত্ৰ 25,000 কিলোমিটাৰ চলিছে ফাৰ্স্ট পাৰ্টি গাড়ী হয় দাম ৰাখিছো মাত্ৰ 4,95,000 4,95,000 দাম ৰাখিছো ফাইনান্সত লওঁ বুলি ক'লে ল'ব পাৰিব তাৰ পিছত আমি দেখাম একটা ব্র্যান্ড নিউ ইকো মাত্ৰ 5,000 কিলোমিটাৰ ৰান এটো এসি না নন এসি 5 সিটাৰ গাড়ী হয় টায়াৰ চাওক পুরা কোম্পানি টায়ার লাগি আছে স্পেয়ার ইউজ করা নাই মাত্র 5,000 কিলোমিটার চলিছে মাত্র 5,000 কিলোমিটার চলিছে এজ ইট ইজ ব্র্যান্ড নিউ দাম আহিব 5,20,000 টকা আস্কিং তাতে নেগোশিয়েবল হ'ব প্রাইস নেগোশিয়েবল হ'ব স্করপিও আপনার এখন VLX আছে 2011 মডেলৰ এখন আমি মাত্র 4,50,000 টকাত ডেলিভারি দি দিম 4,50,000 টকা কেছত ল'ব লাগিব গাড়ীখন 11 মডেলৰ গাড়ী এম হক কোনোবাই ৰাফ ইউজ কৰিবলৈ যদি বিচাৰি আছে তেনেহলে আহক এম হক ইঞ্জিনৰ চাওক এম হক স্করপিও হয় খুব ধুনিয়া কন্ডিশনত আছে গাড়ী ওকে নেক্সট আমি দেখাই আছো আৰু আছে একদম দৌৰাদৌৰি কৰি আছো আমি কাৰণ ঋতুদাৰ তাত ইমানে ষ্টক নেক্সট এখন আপোনাৰ সুইফট আছে এখন সুইফট আছে 18 চনৰ সুইফট হয় মাত্ৰ 580 আচ্ছা 580 মাত্ৰ 580 নিউ মডেল সুইফট 40,000 মান চলি আছে এখন এটো মডেল ব্লু আইস ওয়াগনাৰ ব্লু আইস 2015 to 15 বা 16 মডেলৰ গাড়ী হ'ব ওকে চলাটো বেছি চলা নাই 40 ভিতৰত চলি আছে VXi হয় খুব কমতি দামত পাব আৰু এটো গাড়ী কাস্টমাৰ বেছি মাত্ৰ 3,50,000 আস্কিং ওকে 3,50,000 আৰু এখন ইকো 23,000 চলা ইকো 23,000 ইকো এতিয়া বহুত ডিমান্ড আছে গাড়ী চাওক ফুল অৰিজিনাল পেইন্ট মাত্ৰ দাগি এটা আছে মই দেখাই দিছো আপোনালোকক এটো অকমান এটা স্ক্ৰেচ আছে সৰু মৰু স্ক্ৰেচ দুই এটা আছে এটো মাৰি দিব এটো আমি দৰকাৰ হলে মাৰি দিম আৰু এখন আমি 23,000 কিলোমিটাৰ চলিছে 2020 মডেলৰ গাড়ী আস্কিং আছে আপোনাৰ 5,10,000 টকা তাতে নেগোশিয়েবল হৈ যাব প্রাইস ওকে ঠিক আছে নেক্সট টাটা চুমু গোল্ড EX এখন আপোনাৰ এসি পাৱাৰ স্টিং আছে ডিআই ইঞ্জিনৰ গাড়ী হয় মানে পাহাৰৰ ৰজা দাম আছে 5.5 লাখ টকা আস্কিং 5.5 লাখ টকা আস্কিং আছে আস্কিং পাহাৰৰ ৰজাৰ দাম 5.5 লাখ টকা 5.5 লাখ টকা আস্কিং আছে খুব ধুনিয়া কন্ডিশনৰ গাড়ী এনেকুৱা চুমু গোল্ড পাবলৈ টান আছে খুব ধুনিয়া কন্ডিশনৰ গাড়ী 5.5 লাখ টকা আস্কিং ফাইনান্স নহব কেছত ল'ব লাগিব চুমু গোল্ড ফাইনান্স নহয় ওকে কেছত ল'ব লাগিব তাৰ পিছত আমি মালবাহী দেখাও বলেৰো পিকআপ 18 চনৰ বলেৰো পিকআপ 67,000 কিলোমিটাৰ চলিছে 1.3 6,80,000 টকা দাম 1.7 2020 মডেলৰ অল পেপাৰস ক্লিয়াৰ গাড়ী সকলো বিলাক পেপাৰস ক্লিয়াৰ আছে এখনৰ দাম আছে 750 ওকে 72,000 কিলোমিটাৰ ওকে 1.3 পাৱাৰ ষ্টিয়াৰিং 2020 মডেল এখনৰ দাম এক্সট্ৰা লং নহয় এখন 1.3 এক্সট্ৰা ষ্ট্ৰং এখনৰ দাম আছে আপোনাৰ 730 ওকে আৰু এখন গাড়ী আছে একদম বডি চাওক একদম নতুন নিচিনা বডি এখনৰ দাম ৰাখিছে 6,80,000 টকা BS4 1.3 ওকে টাটা এসি গোল্ড পেট্ৰল দাম আছে 3,75,000 টকা আস্কিং
আৰু চলিছে খুব কম আৰু এখন আছে আপোনাৰ সুপাৰ কেৰি 23 মডেল 22 ডিসেম্বৰ 28 তাৰিখ দুদিন কম 23 লৈ মানে এনেকা নহয় যে ৰাজপথত ওলালে ৰচিজি টানি নিব না না এটোটো কোনো কথাই নাই হেটো আমি গ্যাৰান্টি লম আচ্ছা আৰু এখন গাড়ী 11000 চলিছে 11000 চলা গাড়ী 4,50,000 আস্কিং তাতে নিগোশিয়েবল হ'ব ঠিক আছে সেলেৰিও এক্স 4,80,000 টকা আস্কিং 37,000 কিলোমিটাৰ ওকে সেলেৰিও 3,90,000 টকা আস্কিং 40,000 কিলোমিটাৰ কিমান চনৰ এখন 17 আৰু হেতু সেলেৰি কিমান সেলেৰি হেতু নাই 18 আচ্ছা হয় ঠিক আছে আৰু এখন আছে এক্সেন 2019 গাড়ী হয় 31,000 কিলোমিটাৰ 580 আস্কিং আচ্ছা গাড়ী একদম শোরুম কন্ডিশন আছে এক্সেনৰ গাড়ী দেখাই আছো খুব কম চলা খুব ধুনিয়া কন্ডিশনৰ গাড়ী আমি দেখাই আছো আপোনালোকে তাত গাড়ীত কোনো কমপ্লেইন নাপাব আচ্ছা ইয়াৰ প্ৰাইস কিমান কৈছে এক্সেনৰ 580 আৰু এখন চাওক আপোনাৰ ফাইনান্সো সকল যিমান গাড়ী আছে 2015 ৰ ওপৰত যিমান গাড়ী আছে সব ফাইনান্সত পাব সব ফাইনান্সত পাব ঠিক আছে আৰু প্লাস এখন আছে আপোনাৰ 2021 মডেলৰ ইগনিছ 37,000 কিলোমিটাৰ চলি আছে গাড়ী 37,000 কিলোমিটাৰ একদম নতুন কন্ডিশনত আছে গাড়ী 4,85,000 টকা আস্কিং খুব ধুনিয়া কন্ডিশন আছে এখনো ফাইনান্সত লও বুলি কলে ফাইনান্সত লব পাৰিব নেক্সট আমাৰ লগত আছে মাৰুতি ভেন দুখন এই দুখনত আমি 2,70,000 2,50,000 দাম ৰাখিছো তাতে আপোনালোকে অলপ আপোনালোক আহিলে নিগোশিয়েবল হ'ব প্ৰাইস আচ্ছা খুব ধুনিয়া কন্ডিশনৰ গাড়ী কন্ডিশনৰ কাৰণে কোনো কথা নাই আৰু ফাইনান্সতো লব পাৰিব কিমান দাম ৰাখিছে 2,50,000 2,70,000 ইয়া সৰ কপনলকে গতিকে এয়া ঋতু কাৰ্পেটৰ সম্পূৰ্ণ ষ্টক আমি প্ৰায় 12 মিনিটত শেষ কৰিছো আৰু ডিসপ্লে দিয়া নাম্বাৰ হইতে আপোনালোকে যোগাযোগ কৰি আহিব ঋতু কাৰ্পেট জুৰহাট আপোনালোকে গুগল মেপত মাৰিলে পাই যাব জুৰহাটৰ পৰা আপুনি অলপ মানে ঢেকিয়াজুলি কৰঙা ঢেকিয়াজুলি পৰা আহিব লাগিব টাউনৰ পৰা আপুনি 7-8 কিলোমিটাৰ আহিব লাগিব তাতে আপুনি ঋতু কাৰ্পেট দেখা পাব আৰু এনেকা ষ্টক নাই যে ইয়াত আপোনালোকে নাপাব বৃহৎ পৰিমাণৰ ষ্টক ঋতু কাৰ্পেটত আছে কাৰণ মই কেমেৰাটো ওপৰত উঠাই দেখুৱাই দি আছো এয়া ঋতু কাৰ্পেট চাইছে আপোনালোকে ঋতু কাৰ্পেট